আজি আমাৰ কোঅপাৰেটিভৰ যেটো নেশ্যনেল উইক হয় তো সেই সপ্তাহত আমাৰ সমবায় সমিতিৰ পৰা সমবায় বিভাগে বিভিন্ন সেক্টৰত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে আৰু সেই হিচাপে আমাৰ নগাঁও ডিআৰচিএছৰ আন্ডাৰত ইআৰচিএছৰ তত্ত্বাৱধানত আমাৰ নগাঁও ডিস্ট্ৰিক্টতো তেনেকৈ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। আমাৰ সমবায়খন আসাম পাৰ্ল ডেভেলপমেণ্ট কোঅপাৰেটিভ ছ'চাইটি লিমিটেড। একচুৱেলি আমি মাছ আৰু মুকুতাৰ ওপৰত কাম কৰোঁ। তো সেইকাৰণে আমাক আৰচিএছ ছাৰে বা সমবায় বিভাগে আমাৰ এই সমবায়খনক যি এটা দায়িত্ব দিছে সেই দায়িত্ব সহকাৰে আজি আমি বিভিন্ন জিলাৰ পৰা অহা সমবায়সমূহৰ প্ৰায় 30জন প্ৰশিক্ষাৰ্থীক আমি ইয়াত প্ৰশিক্ষণ প্ৰদান কৰিছোঁ। তাতে আমাৰ বিভাগৰ এআৰচিএছ হিমাংশু কলিতা ছাৰে বহুত সহায় কৰিছে। আমাৰ বিশ্বজিৎ চক্ৰৱৰ্তী ছাৰ তেখেতেও আহিছিলে। তো মই সেই চেগতে ক'ব খোজোঁ যে সমবায় বিভাগে আজি যি এটা উদ্যোগ যি এটা প্ৰচেছ লৈছে যে এই প্ৰচেছৰ সহায়ত আমাৰ সমবায়খিনি বহু ধাপ আগলৈ আগুৱাই যাব বুলি আমাৰ এটা বিশ্বাস। তো সেই হিচাপে আমাৰ ইয়াত আজি মুকুতা খেতিৰ প্ৰশিক্ষণটো আজি সম্পূৰ্ণ হ'ব। তো ইতিমধ্যে প্ৰশিক্ষণ চলি আছে, আপোনালোকে দেখা পাইছে। তো এই আমি বহুত আগলৈ যাতে ভাল হওক সেই আশাই আমি কামনা কৰিছোঁ। একচুৱেলি আমাৰ সমবায়খন ষ্টেট লেভেল কোঅপাৰেটিভ ছ'চাইটি হয়। তো আমি বৰ্তমান 14খন ডিষ্ট্ৰিক্টত মুকুতা খেতি কৰি আছোঁ আৰু বাকীখিনিত আমি অলৰেডি সোমাই আছোঁ, লাহে লাহে আমাৰ হৈ আছে। তো তেনেকৈ অলমষ্ট 14 ডিষ্ট্ৰিক্টত মুকুতা খেতিৰ কাম চলি আছে। তো আমাৰ সমবায়ত একচুৱেলি এতিয়া 750 মান অল অসমত আছে মেম্বাৰ্ছ আছে। তাৰে শ্বেয়াৰ হোল্ডাৰটো হৈছে আপোনাৰ 245। তো ইয়াত মানে কি হয়, আমি সমবায় মিলি পেলাই যিজন শ্বেয়াৰ হোল্ডাৰ বা মেম্বাৰ হয় তেখেতক আমি প্ৰশিক্ষণটো দিয়াৰ পিছত তেখেতে ইণ্ডিভিজুৱেলিও খেতিটো কৰিব পাৰে। কৰাৰ পিছত তাতে যিটো মুকুতা উৎপাদন হয় সেইটো সমবায়ত দি দিয়ে। সমবায়ৰ ইয়াতে যিখিনি মানে কাম কৰা মানুহ আছে সিহঁতে ইয়াৰ প্ৰচেছ কৰি পেলাই মাৰ্কেটিংটো কৰে। আমাৰ অল ইণ্ডিয়া কোঅপাৰেটিভ উইক হয়, এইবাৰ 72nd অল ইণ্ডিয়া কোঅপাৰেটিভ উইক। সেইটোৰ বাবে আমাৰ আৰচিএছ ছাৰে আমাৰ গোটেই অসমতে বিভিন্ন জেগাত বিভিন্ন ধৰণৰ বিভিন্ন ছ'চাইটিক ট্ৰেইনিং দিয়া আমাৰ প্ৰগ্ৰেম লৈছে। আমাৰ নগাঁৱতে বহুতকেইটা চাইমলটেনিয়াছলি ট্ৰেইনিং চলি আছে। আমাৰ এইটো হ'ল পাৰ্ল কাল্টিভেশ্যন ট্ৰেইনিং, আমাৰ লগতে ডায়েৰী ট্ৰেইনিং চলি আছে, ৱাটাৰ হায়াচিন্থ ট্ৰেইনিং চলি আছে, GPSSৰ বেষ্ট প্ৰেক্টিচেছৰ ওপৰত চলি আছে। এনেকুৱা বিভিন্ন ধৰণৰ ট্ৰেইনিং চলি আছে। আৰু আমি এইটো আশা কৰিছোঁ এই ট্ৰেইনিঙৰ থ্ৰুদি আমি ইনভাইট কৰিছোঁ ছ'চাইটিবিলাক বিভিন্ন জেগাৰ পৰা, আৰু এজন ইণ্ডিভিজুৱেল মেম্বাৰ আহিছে। আমাৰ মেইন অবজেক্টিভটো হ'ল অফ দ্য অফিচ কি তেওঁলোকে যিটো প্ৰশিক্ষণ লৈ যায় তেওঁলোকে নিজৰ ডিষ্ট্ৰিক্টত যাই কিনে জিলাত ছ'চাইটিক তেওঁলোকে যেতিয়া শিকাব, গোটেই জিলাখনক যাতে তেওঁলোকে লাহে লাহে এইটো ষ্টেপ 1 হ'ল এইটো তেওঁলোকে গোটেই তেওঁলোকৰ ছ'চাইটিক শিকাব, ছ'চাইটি আন এখন ছ'চাইটিক শিকাব। সেনেকুৱাকৈ বস্তুটো মাল্টিপ্লাই হৈ প্ৰগ্ৰেছ হৈ যাতে জিলাখনতে সেইটো হয়। লগতে ইয়াৰে এটা বেনিফিট পাৰ্ল ট্ৰেইনিঙৰ, যোনটো পুখুৰীৰ ছাইজ লাগে, এটা ঘৰত ইণ্ডিভিজুৱেল সৰু টেংকতো পাৰে আৰু ডাঙৰ 1 বিঘা 2 বিঘা বা 5 বিঘাৰ যোনটো পণ্ড হয় পুখুৰী হয় তাতেও পাৰে। চ' সেইকাৰণে এইটো আমাৰ ৱমেন এম্পাৱাৰমেণ্ট, ইউথ এম্পাৱাৰমেণ্ট সেইখিনিতো সহায় কৰিব। লগতে যেতিয়া তেওঁলোকে ট্ৰেইনিং কৰি বিজনেছ আৰম্ভ কৰিব, আমাৰ আৰু এটা অবজেক্টিভ হ'ল তেওঁলোকে ফাইনেন্সিয়েল যোনটো নলেজ হয়, লিটাৰেচি হয়, ফাইনেন্সিয়েল নলেজতো তেওঁলোকে যাতে ইনক্ৰিজ কৰে, সেইটো উদ্দেশ্যৰে আজি আমাৰ ট্ৰেইনিংটো অল আছামতে চলি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।